নমস্কাৰ তোমালোকে ভালে আছে সকে ইয়াৰ আগৰ দিনা আমি 1952-53 চনৰ মুডালিয়াৰ আয়োগৰ বিষয়ে আলোচনা কৰিছিলো মুডালিয়াৰ আয়োগ কিয় গঠন কৰা হৈছিল মুডালিয়াৰ আয়োগৰ উদ্দেশ্য কি আছিল আৰু মুডালিয়াৰ আয়োগৰ বিভিন্ন যি পৰামৰ্শ ভাৰতীয় মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে সেইখিনি আমি আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম যে ভাৰতীয় শিক্ষা আয়োগ বা যাক কোঠাৰী আয়োগ বুলিও জনা যায় 1964 আৰু 66 মুডালিয়াৰ আয়োগ গঠন হোৱাৰ পিছত মুডালিয়াৰ আয়োগে যি ৰিকমেন্ডেশন খিনি গভৰ্ণমেণ্টক দিছিলে শিক্ষাৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে সেইখিনি দিয়াৰ পিছত সেই ৰিকমেন্ডেশন খিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা সৃষ্টি হৈছিল আৰু দেশত যি জনসংখ্যা বৃদ্ধি পাইছিল আৰু সেই বৃদ্ধি পোৱাৰ ফলত যি দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পাইছিল সেই দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত সেই সমস্যাখিনি আৰু ভয়াবহতা বা সেই পৰামৰ্শখিনি উপযুক্তভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বেছি সমস্যা সৃষ্টি কৰিছিল আৰু এই গতিখিনি দিশ চালিজাৰি চোৱাৰ পিছত কি হ'ল যে ভাৰতীয় যিবিলাক শিক্ষাবিদ আছিল তেওঁলোকে ভাবিলে যে কেৱল আমি মাধ্যমিক শিক্ষা বা উচ্চ শিক্ষা বা প্ৰাথমিক শিক্ষাৰ বিষয়ে আলোচনা কৰিলে নহব আমি এনেকুৱা এখন শিক্ষা কমিটি বা এনেকুৱা এখন পৰিষদ বা এনেকুৱা এখন আয়োগ গঠন কৰিব লাগিব যি আয়োগে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা একেবাৰে উচ্চ শিক্ষালৈকে গোটেইখিনি দিশ সাঙুৰি লয় আৰু সেই বিষয়টোৰ ওপৰত বিভিন্ন চিন্তা চৰ্চা কৰা হ'ল আৰু তেতিয়া চৰকাৰে অনুভৱ কৰিলে হয় যে এনেকুৱা এখন আয়োগৰ দৰকাৰ হৈছে যি আয়োগে ভাৰতীয় শিক্ষাৰ গোটেইখিনি স্তৰ অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা স্তৰ প্ৰতিটো স্তৰতে সাঙুৰি ল'ব আৰু প্ৰতিটো স্তৰৰ উন্নতিৰ কাৰণে কাম কৰিব আৰু তাৰ ফলস্বৰূপে 1964 14 জুলাইত ডক্টৰ ডি.এছ. কোঠাৰীৰ সভাপতিত্বত ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হয় আৰু তেওঁৰ নাম যেহেতু সেই সভাপতিৰ নাম যেহেতু ডি.এছ. কোঠাৰী আছিল এই আয়োগখনক আমি কোঠাৰী আয়োগ বুলিও জনা যায় এই আয়োগখনে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনখনক শিক্ষা আৰু জাতীয় বিকাশ বুলি কোৱা হয় এই প্ৰতিবেদনখনৰ যি নাম আছিল তাৰ নামটো আছিল এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট তোমালোকৰ শৰ্ট কোশ্চেন ইয়াৰ পৰা এটা থাকিব পাৰে তিনিটা শৰ্ট কোশ্চেন ইয়াৰ পৰা থাকিব পাৰে প্ৰথম শৰ্ট কোশ্চেনটো হ'ল যে কোঠাৰী আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰ হ'ব 1964 14 জুলাই দুই নম্বৰ কোশ্চেনটো থাকিব পাৰে যে কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল গতিকে কাৰ সভাপতিত্বত গঠন কৰা হৈছিল তেতিয়া তেওঁ হ'ব ডি.এছ. কোঠাৰী আৰু তেওঁ বিশ্ববিদ্যালয় আয়োগৰ সভাপতি আছিল সেই সময়ত আৰু 3 নম্বৰ প্ৰশ্নটো ইয়াৰ পৰা থাকিব পাৰে যে কোঠাৰী আয়োগে প্ৰস্তুত কৰা বা প্ৰতিবেদনখনৰ নাম কি আছিল সেইটো নাম আছিল শিক্ষা আৰু জাতীয় বিকাশ যাক আমি এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট বুলি কওঁ এই কোঠাৰী আয়োগ গঠন কৰাতে যে ডি.এছ. কোঠাৰী তেওঁ সভাপতি আছিল তাৰ উপৰিও আৰু 17 গৰাকী সদস্যক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল অৰ্থাৎ তেওঁক লোৱাৰ পিছতো আৰু 17 গৰাকী অৰ্থাৎ টোটেল 18 গৰাকী ইয়াত কি আছিল সদস্য আছিল বা বিশেষজ্ঞ আছিল এই কোঠাৰী আয়োগৰ আৰু সেই মানুহবিলাক বহুতো বিদেশী মানুহ তাৰ অন্তৰ্ভুক্ত কৰা হৈছিল গ্ৰেট ব্ৰিটেনৰ আছিল যুক্তৰাষ্ট্ৰ আছিল সোভিয়েট ৰাছিয়া আছিল ফ্ৰান্স জাপান গতিকে এই বিদেশৰ পৰাও শিক্ষাবিদসকলকো এই কোঠাৰী আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল যাতে ভাৰতীয় শিক্ষাৰ বিকাশ লাভ কৰে গতিকে এই লিষ্টখন গোটেই ইয়াত আছে সবৰে নামখিনি ইয়াত অন্তৰ্ভুক্ত হৈ আছে এতিয়া কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰস্তুতকৰণ আমি সবে জানো মই আগতে কৈ আহিলো যে 1964 কোঠাৰী আয়োগখন গঠন কৰা হৈছিল এতিয়া কোঠাৰী আয়োগখন গঠন কৰাৰ পিছত কোঠাৰী আয়োগখনৰ মুখ্য কাম কি আছিল যে ভাৰতীয় গোটেইখিনি শিক্ষা স্তৰবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰি পেলাই এখন প্ৰতিবেদন প্ৰস্তুত কৰা আৰু তেওঁলোকে হেতুৱে কৰিলে তেওঁলোকে বিভিন্ন আলোচনা কৰিলে বিভিন্ন
মানুহৰ লগত কথা বাৰ্তা পাতিলে বিভিন্ন ৰাজ্যত তেওঁলোকে গ'লে আৰু সৰজমিন তদন্ত কৰিলে আৰু তদন্ত কৰাৰ পিছত প্ৰায় 21 মাহ মান অধ্যয়ন কৰাৰ পিছত 1966 চনৰ 29 জুলাই তাৰিখে তেওঁলোকে 700 পৃষ্ঠাজোৰা এখন বৃহৎ প্ৰতিবেদন তেতিয়াৰ ভাৰতৰ শিক্ষামন্ত্ৰী যাক আজিকালি কোৱা হয় মানৱ সম্পদ মন্ত্ৰালয়ৰ যি মন্ত্ৰী আছিলে MC সাগলাৰৰ হাতত তেওঁলোকে অৰ্পণ কৰিলে আৰু ইয়াত এটা কি পৃষ্ঠা আছিলে এইটো গুৰুত্বপূৰ্ণ কথা যে 700 পৃষ্ঠা অৰ্থাৎ যথেষ্ট দীঘল আছিলে যথেষ্ট চালি জাৰি চাই পেলাই এই প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল আৰু এই প্ৰতিবেদনখনত মুঠ 20টা অধ্যায় আছিলে গতিকে পৰীক্ষাত এই এটা প্ৰশ্ন শৰ্ট কোৱেশ্চন প্ৰশ্ন থাকিব পাৰে যে কোঠাৰী আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনখনত মুঠ কেইটা অধ্যায়ত বিভক্ত আছিলে গতিকে 20টা অধ্যায়ত বিভক্ত আছিলে বুলি এই কথাটো তোমালোকে জানিব লাগিব এতিয়া তেওঁলোকে প্ৰতিবেদনখন দাখিল কৰিলে আৰু এই 20টা অধ্যায়ত এই প্ৰতিবেদনখন ভাগ কৰাছিলে এতিয়া সেই প্ৰতিবেদনখনতে তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু কৈ দিছিলে আমি গোটেই প্ৰতিবেদনখন আমাক অধ্যয়ন কৰাত অসুবিধা আছে বা আমাৰ কোৰ্সত এই গোটেই প্ৰতিবেদনখিনি আমাক দিবলৈ বা পঢ়িবলৈ দিয়া নাই গতিকে কিছুমান বস্তু পঢ়িবলৈ দিছে আৰু তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যেটো আমাৰ সিলেবাসত আছে সেইটো হ'ল যে ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগৰ উদ্দেশ্য শিক্ষা সম্বন্ধে কোঠাৰী আয়োগে কি কৈছিলে যে শিক্ষাৰ উদ্দেশ্য কি হ'ব সেই সম্বন্ধে কোঠাৰী আয়োগে কি কৈছিলে যে শিক্ষাৰ 1964-66 চনৰ কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য যে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ব তেওঁলোকে একদম স্পষ্টভাৱে কৈছিলে আমাৰ মাধ্যমিক শিক্ষা আয়োগে কৈছিলে কিন্তু তাৰ পিছত কোনো হেতু চেঞ্জ কৰিলে কোঠাৰী আয়োগে আৰু তেওঁলোকে স্পষ্টভাৱে ক'লে যে মাধ্যমিক শিক্ষাৰ লক্ষ্য হ'ব শিক্ষাৰ উৎপাদনমুখিতা অৰ্থাৎ কোঠাৰী আয়োগৰ মতে যে শিক্ষাক আমি যেতিয়ালৈকে উৎপাদনমুখিতাৰ লগত সংযুক্ত কৰিব নোৱাৰো তেতিয়ালৈকে এখন দেশ কেতিয়া উন্নতি কৰিব নোৱাৰে আৰু সেই কাৰণে কোঠাৰী আয়োগে সৰ্বপ্ৰথম বাৰৰ বাবে এই কথাটো এই বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে ক'লে যে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য হ'ব শিক্ষা আৰু উৎপাদনমুখিতা অৰ্থাৎ মাধ্যমিক শিক্ষাৰ মুখ্য লক্ষ্য হ'ব যে দেশৰ উৎপাদন শক্তিৰ লগত শিক্ষাৰ সম্পৰ্ক স্থাপন কৰা ইয়াৰ বাবে শিক্ষাক বিজ্ঞান শিক্ষা কৰ্ম শিক্ষা বা বৃত্তিমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি অৰ্থাৎ মাধ্যমিক স্তৰতে এই সমূহ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিলে তাৰ পিছত দ্বিতীয়টো হ'ল তেওঁলোকে কি কৈছিলে জাতীয় আৰু সামাজিক সংহতি তেওঁলোকে আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিছিলে যে দেশ এখন বা সমাজ এখন কেতিয়া উন্নতি কৰিব নোৱাৰে যদিহে সেই দেশখনৰ মানুহসকলৰ মাজত কি নাথাকে সংহতি আৰু একতা নাথাকে আৰু সেই কাৰণে কৈছিলে এই আয়োগে কৈছিলে যে মাধ্যমিক শিক্ষাই জাতীয় আৰু সামাজিক সংহতি স্থাপন কৰিব লাগিব যদি মাধ্যমিক শিক্ষাই জাতীয় আৰু সামাজিক সংহতি স্থাপন কৰিবলৈ সফল নহয় তেতিয়াহ'লে সমাজখন টিকি নাথাকিব আৰু সেই কাৰণে তেওঁলোকে কৈছিলে যে এই আয়োগে কৈছিলে যে মাধ্যমিক শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ'ব দেশৰ মানুহসকলৰ মাজত জাতীয় আৰু সামাজিক সংহতি স্থাপন কৰা শিক্ষা আৰু আধুনিকৰণ মাধ্যমিক শিক্ষা আয়োগে কৈছিলে যে শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ মনৰ কৌতূহল জগাই তোলা ৰুচি অভিৰুচিৰ বিকাশ ঘটোৱা চিন্তা শক্তিৰ বিকাশ সাধন কৰা জ্ঞান আহৰণৰ পদ্ধতি আহৰণ গতিকে শিক্ষাই এইখিনি কাম কৰিব মূল্যবোধৰ জাগৰণ বিচাৰ শক্তিৰ বিকাশ সাধন কৰা গতিকে এই গোটেইখিনি শিক্ষাই কৰিব আৰু শিক্ষাই এইখিনি কৰাৰ মাধ্যমত আমাৰ ল'ৰা ছোৱালীখিনিক যি আধুনিকতাৰ যি ধাৰণা সেইখিনি গ্ৰহণ কৰিব লাগিব অৰ্থাৎ শিক্ষাই আমাৰ মনত নতুনত্বৰ বীজ ৰোপণ কৰিব নতুন চিন্তা চৰ্চা আমাৰ মাজত উদয় কৰিব আৰু সেইখিনিয়ে আমাক আধুনিকতাৰ দিশত আগবাঢ়ি যাওঁতে আমাক সহায় কৰিব তাৰ পিছত হ'ল যে সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ গতিকে এই সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ গতিকে এই আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ আন এটা লক্ষ্য হৈছে যে সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ সাধন কৰি শিক্ষাৰ্থীৰ সুস্থ চৰিত্ৰ গঠন কৰা মাধ্যমিক শিক্ষাৰ
কোঠাৰী আয়োগৰ মতে কেৱল মাত্ৰ উৎপাদনমুখী কৰি তুলে নহ'ব, সিহঁতৰ চিন্তা চৰ্চা পৰিৱৰ্তন কৰি তুলে নহ'ব, সিহঁতৰ মাজত সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ কি থাকিব লাগিব, যাৰ দ্বাৰা তেওঁলোকে এটা সুস্থ চৰিত্ৰ গঠন কৰিব পাৰে বা সুস্থ চৰিত্ৰৰ অধিকাৰী হয়। গতিকে এইকেইটা আছিলে কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ প্ৰধান উদ্দেশ্য। ইয়াৰ পিছত কি কৈছিলে, শিক্ষাৰ সংগঠন সম্বন্ধে কোঠাৰী আয়োগে কি মতবাদ প্ৰকাশ কৰিছিলে। তেওঁলোকে এই আয়োগে শিক্ষাৰ সংগঠন আৰু মানদণ্ডৰ বিষয়ৰ 4টা দিশৰ ওপৰত গুৰুত্ব দিছিলে। সেই 4টা হ'ল কি যে শিক্ষাৰ গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু এইবোৰৰ মাজত পাৰস্পৰিক সম্বন্ধ ৰক্ষা কৰা, প্ৰত্যেক পৰ্যায়ৰ শিক্ষাৰ সময়সীমা স্থিৰ কৰা, বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ বাবে আৱশ্যকীয় শিক্ষক পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি, পৰীক্ষা ব্যৱস্থা, মূল্যায়ন পদ্ধতি, শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণ, পৰিমাণ আৰু তাৰ গুণগত বৈশিষ্ট্য নিৰ্ণয় কৰা, আৰু শিক্ষাৰ অন্যান্য সা সুবিধাবোৰৰ উপযুক্ত ব্যৱহাৰ কৰা। গতিকে এই সময় হ'ল শিক্ষাৰ সংগঠন সম্বন্ধে কোঠাৰী আয়োগৰ পৰামৰ্শ, আৰু সেইবিলাক এনেকৈ দিছিলে যে 1 বছৰৰ পৰা 3 বছৰৰ প্ৰাক প্ৰাথমিক শিক্ষা কিমান বছৰ হ'ব, 1ৰ পৰা 3 বছৰ হ'ব পাৰে। তাৰপিছত 7ৰ পৰা 8 বছৰীয়া প্ৰাথমিক স্তৰ, গতিকে 7 বছৰ বা 8 বছৰৰ প্ৰাথমিক স্তৰৰ কথা তেওঁলোকে কৈছিলে। আৰু সেই প্ৰাথমিক স্তৰ আকৌ 2টা ভাগ কৰিছিলে, নিম্ন প্ৰাথমিক স্তৰ আৰু উচ্চ প্ৰাথমিক স্তৰ। তাৰপিছত 3 পৰা 4 বছৰীয় নিম্ন মাধ্যমিক স্তৰ, যিটো আমাৰ 8, 9, 10, 11 বা কেতিয়া আমাৰ আগত আছিলে 8, 9, 10। গতিকে সেই কথাটো তেওঁলোকে কৈছিলে। তাৰপিছত 2 বছৰৰ বা 3 বছৰৰ মাধ্যমিক স্তৰ, যেনেকুৱা আমি পঢ়িছিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত ক্লাছ 11, ক্লাছ 12। গতিকে সেইটো তেওঁলোকে পৰামৰ্শ দিছিলে 2 বা 3 বছৰৰ মাধ্যমিক স্তৰ। তাৰপিছত 3 বছৰীয়া উচ্চ শিক্ষাৰ স্তৰ বা প্ৰথম উপাধিকৰণ স্তৰ। গতিকে 3 বছৰে আমি এতিয়া BA 3 বছৰে পঢ়োঁ। গতিকে আমাৰ বৰ্তমান যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো আচলতে কোঠাৰী কমিশ্যনে যি ষ্ট্ৰাকচাৰ দিছিলে 10+2+3, সেই ষ্ট্ৰাকচাৰৰ ওপৰতে ভিত্তি কৰি গঠন কৰা হৈছে বা এতিয়াও বৰ্তমানো চলি হৈ আছে। গতিকে তোমালোকে এটা কথা, পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন 1 মাৰ্কৰ বা 2 মাৰ্কৰ আহিব পাৰে যে 10+2+3 যি পৰিকাঠামো বা যি যি ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো কোনটো শিক্ষা আয়োগে পৰামৰ্শ দিছিলে ভাৰত চৰকাৰ। গতিকে এইটোৰ এনচাৰটো হ'ব যে কোঠাৰী কমিশ্যন। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় বা প্ৰশ্ন, তোমালোকে মনত ৰাখিবা। তাৰপিছত এইখিনি বাৰু আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় যে শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰতো তেওঁলোকে পৰামৰ্শ দিছিলে যে ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগে দেশৰ শিক্ষাৰ বৃত্তিমুখীকৰণৰ কাৰণে আৰু কাৰিকৰীকৰণৰ সম্পৰ্কত যথেষ্ট পৰামৰ্শ দিছিলে। ইয়াৰ ভিতৰত পৰামৰ্শবিলাকৰ ভিতৰত হ'ল যে শিক্ষাৰ্থীক ব্যৱসায়িক আৰু বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগে। অৰ্থাৎ 1986ৰ ভিতৰত ভাৰতবৰ্ষত যিমান ল'ৰা ছোৱালী পঢ়ি আছে মাধ্যমিক স্তৰত, তাৰ 20% আৰু 10ম শ্ৰেণীৰ ওপৰৰ অৰ্থাৎ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ 50% ল'ৰা ছোৱালীৰ কাৰণে ব্যৱসায়িক আৰু বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে বুলি কোঠাৰী কমিশ্যনে পৰামৰ্শ দিছিলে। স্কুলসমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈকে ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্ৰম চলাই দিব লাগিব, যাতে মেধাসম্পন্ন শিক্ষাৰ্থীয়ে এনে পৰীক্ষাৰ পাছতো উচ্চস্তৰীয় ব্যৱসায়িক শিক্ষা ল'ব পাৰে। অৰ্থাৎ যে বাণিজ্য শিক্ষা, ব্যৱসায় মানে বাণিজ্য শিক্ষা, গতিকে সেই শিক্ষাবিলাক মেট্ৰিক পৰ্যায়টোত অৰ্থাৎ ৰাখিব লাগে বুলি তেওঁলোকে পৰামৰ্শ দিছিলে। কিন্তু আজিলৈকে আমাৰ অসমত বা ভাৰতবৰ্ষত এতিয়ালৈকে সেইটো কোনো উপযুক্তভাৱে কাৰ্যকাৰী হোৱা নাই। তাৰপিছত তেওঁলোকে কৈছিলে যে ভাৰতীয় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰ IIT, এইটো আচলতে IIT নহয়, এইটো হ'ব ITI হ'ব লাগিছিলে, সা সুবিধা বৃদ্ধি কৰিব লাগিব আৰু চতুৰ্থ পৰিকল্পনা কালচোৱাৰ ভিতৰতে তেনে প্ৰতিষ্ঠানসমূহৰ প্ৰৱেশ 14 বছৰ কৰিব লাগিব বুলি তেওঁলোকে পৰামৰ্শ দিছিলে। এইটো কিন্তু ভুল লিখিছে, ইয়াত IIT নহয়, এইটো ITI হ'ব, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।
সেই প্ৰতিষ্ঠানবিলাক উন্নতি কৰিব লাগে, যিমান আছে তাতকৈ আৰু বেছি বনাব লাগে, আৰু তাৰ 14 বছৰ ল'ৰা ছোৱালীকে তাৰ এডমিশ্যনৰ ব্যৱস্থা কৰিব লাগে। আমি জানো যে আমি ITI বিলাকত কিছুমানত আজিকালি 8 পাছ, 9 পাছ, 10 পাছ, মেট্ৰিক পাছ কৰিও তাত সোমাব পৰা বিভিন্ন ব্যৱস্থা আছে। গতিকে এই পৰামৰ্শবিলাক আজিকালি যিটো ITIত এডমিশ্যনৰ যি ধৰণ বা যি নৰ্মছ, সেইখিনি আচলতে কোঠাৰী কমিশ্যনে দিছিলে। জুনিয়ৰ টেকনিক্যাল স্কুলবোৰক টেকনিক্যাল হাই স্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁলোকে পৰামৰ্শ দিছিলে। ভাৰতীয় প্ৰযুক্তিবিজ্ঞান প্ৰতিষ্ঠান আৰু টেকনিক্যাল স্কুলসমূহৰ উৎপাদনমুখী প্ৰশিক্ষণ দিব লাগিব। গতিকে সেইটো এটা পৰামৰ্শ তেওঁলোকে দিছিলে। টেকনিক্যালসমূহৰ 10ম শ্ৰেণীৰ তলত নামভৰ্তিৰ সুবিধা দি নিপুণ কৰ্মী প্ৰশিক্ষক দিব লাগিব বুলি তেওঁলোকে এটা পৰামৰ্শ দিছিলে। গতিকে ইয়াত বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলে। এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লোৱা। মই এইকেইটা আৰু বিশেষকৈ আলোচনা নকৰোঁ, কাৰণ ইয়াত পইণ্ট ৱাইজ সুন্দৰকৈ দিয়া আছে। গতিকে আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা। ইয়াৰ পিছত ইয়াৰ লগত বা এই কোঠাৰী কমিশ্যনৰ ফলত আমাৰ দেশত কি পৰিৱৰ্তন হ'ল, যদি পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে, কিন্তু মূলতে এইখিনি বস্তুৱে মেইনলি পৰীক্ষাত থাকে। মই প্ৰশ্নকেইটা কৈ দিছোঁ যে কোঠাৰী আয়োগ গঠন কৰাৰ মুখ্য উদ্দেশ্য কি আছিলে, এটা প্ৰশ্ন আহিব পাৰে 5 মাৰ্কৰ বা 4 মাৰ্কৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল যে কোঠাৰী আয়োগৰ মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্বন্ধে কি পৰামৰ্শ আগবঢ়াইছিলে, সেই পৰামৰ্শটো কেইটা লিখা, বা এইটো 5 মাৰ্ক বা 4 মাৰ্কৰ প্ৰশ্ন আহিব পাৰে। আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল যে কোঠাৰী আয়োগে ভাৰতীয় শিক্ষাৰ সংগঠনৰ কাৰণে যি পৰামৰ্শ আগবঢ়াইছিলে তাৰে যিকোনো 4টা বা 5টা পৰামৰ্শ লিখা। সেইকেইটাও পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। গতিকে এইকেইটা ব্ৰড প্ৰশ্ন আৰু শ্বৰ্ট প্ৰশ্নকেইটা মই দি দিছোঁ। তথাপিও তোমালোকে আৰু এবাৰ চাই ল'বা, আৰু ইয়াৰ যদি কিবা বুজি নোপোৱা মোক আমাৰ হোৱাটছআপৰ গ্ৰুপত মেছেজ কৰি জনাই দিবা। ধন্যবাদ।